যমুনাৰ পাৰত বিদুৰ আৰু মৈত্ৰেয়ৰ যি সংবাদ, সেই সংবাদৰ আঁত ধৰি এই কাহিনী আগবাঢ়িছে। মৈত্ৰেয় মুনিৰ আশ্ৰম এই যমুনা নদীৰ পাৰতে আছে। উদ্ধৱকো যমুনা নদীৰ এটা পাৰতে তেওঁকো বিদুৰে লগ পাইছিল আৰু বিদুৰৰ পৰাই ভগৱন্ত শ্ৰীকৃষ্ণই বৈকুণ্ঠলৈ যোৱাৰ ক্ষণত মৈত্ৰেয় আৰু তেওঁক যেনেদৰে যিমানখিনি ভাগৱত তত্ত্বৰ জ্ঞান মাৰ্গ আৰু ভক্তি মাৰ্গৰ সমস্ত তত্ত্ব যেনেকৈ কৈ গৈছিল, সেই সমস্তখিনি বিদুৰকো ক'বৰ কাৰণে প্ৰভুৱে আজ্ঞা দিছিল। সেই অনুসৰি বিদুৰে উদ্ধৱৰ পৰা যিখিনি পালে, তাৰপিছত মৈত্ৰেয় মুনিৰ আশ্ৰমলৈ গৈ সেই মৈত্ৰেয় মুনিৰ পৰাও তেওঁ সমস্ত ভাগৱত তত্ত্ব পাবৰ কাৰণে বিচাৰিছে। এটা এটাকৈ বিদুৰে প্ৰশ্ন কৰি গৈ আছে আৰু এটা এটাকৈ মৈত্ৰেয় মুনি তাৰ উত্তৰ প্ৰদান কৰি আছে। আৰু পৰৱৰ্তী কালত সেই একেকেইটা সংবাদকে ভোগমনিৰ জৰিয়তে পৰিচিতে লাভ কৰিছিল। আৰু একেখিনি সংবাদে নন্দিক্ষা অৰেগাত উগ্ৰস্বাপুতৰ জৰিয়তে সৌনকালী লিখিবলৈ সমস্তে লাভ কৰিছিল। এতিয়া আহিছে মৈত্ৰেয় আৰু বিদুৰৰ সংবাদ আঁত ধৰি এই মহা যিটো আখ্যান, এই আখ্যানৰ আঁত ধৰি কৈছে যিহেতু স্বয়ম্ভৱ মনুৱে কৈছে মনুষ্য বংশৰ প্ৰথমজন ৰজা প্ৰজাপতি। আৰু সেইজন ৰজাই যেতিয়া দুজন পুত্ৰ, তিনিগৰাকী কন্যা সন্তানৰ অধিকাৰী হ'ল। এতিয়া এই পুত্ৰ দুজনৰ ভিতৰত শ্ৰেষ্ঠ আছিল প্ৰিয়ব্ৰত, কনিষ্ঠ আছিল উত্তানপাদ। নীতিমতে ৰাজকীয় সমস্ত কৰ্ম জ্যেষ্ঠজনে তেওঁ প্ৰথমতে চম্ভালিব লাগে। ৰজাৰ পুত্ৰ
ৰজা হিচাপে তেওঁ সমস্ত কৰ্ম আৰু ধৰ্ম পালন কৰিব লাগে। কিন্তু প্ৰিয়ব্ৰতৰ জন্মৰ পিছৰ পৰাই তাৰ এনেকুৱা এটা লক্ষণ প্ৰত্যক্ষ কৰিলে, তেওঁ গৃহ কৰ্মত ৰুচি নাই, কোনো ধৰণৰ বিষয়ৰ লগত তেওঁৰ সম্বন্ধ নাই, কেৱল হৰিৰ নামৰ লগত তেওঁ সম্বন্ধ হৈ আছে, ভগৱন্ত বিষ্ণুৰ লগত সম্বন্ধ হৈ আছে, সংসাৰক তেওঁ এক মূল্যহীন বুলি যেন জ্ঞান কৰি আছে। সমস্ত কৰ্ম বাদ দি তেওঁ বৈৰাগ ধাৰণা ল'বৰ কাৰণে তেওঁ গৃহৰ পৰা ওলাই গৈছে। গতিকে এই সময়তে উত্তানপাত ৰজাই বহুত চিন্তিত হৈছিল। ঋষিমুনি সমস্তৰ আগত বিষয়টো আলোচনা কৰিছিল আৰু সমস্তই এই প্ৰত্যক্ষ কৰি ৰজাক এটা সিদ্ধান্ত দিলে যে জ্যেষ্ঠ পুত্ৰ ৰজা হ'ব লাগে, কিন্তু তেওঁৰ ধৰ্মতেই মতি নাই, তেওঁ কৰ্মতেই মতি নাই। গতিকে এওঁক লৈ বিশেষ একো এতিয়া চিন্তা কৰাতকৈ কনিষ্ঠ পুত্ৰজন আছে, গতিকে তেওঁ দেখা গৈছে তেওঁ সৰ্বগুণ সম্পন্ন, ৰজা হোৱাৰো তেওঁ উপযুক্ত, গতিকে তেওঁকেই এই ৰজাৰ আসনখন বা তেওঁকে ৰজা পাতিব লাগে। এইকাৰণে জ্যেষ্ঠ পুত্ৰ থাকোঁতেও কনিষ্ঠ পুত্ৰ উত্তানপাদক সুন্দৰভাৱে ৰাজ্যভাৰ সমৰ্পণ কৰিলে। আৰু তাৰপিছত দেখা গ'ল যে আপোনাৰ প্ৰিয়পদে তেওঁ তপোবনত আশ্ৰয় ল'লে। তপোবনত আশ্ৰয় লৈ নাৰদক যেতিয়া পাই গ'ল, নাৰদক তেওঁ গুৰু মানিলে। নাৰদে যিটো উপদেশ দিলে, যিটো জ্ঞান তত্ত্ব প্ৰদান কৰিলে, শেষতকৈ এই নাৰদেও ইমান মোহিত হৈ গ'ল, প্ৰিয়পদে যিখন আশ্ৰম পাতি আছিল, সেই আশ্ৰমৰ সৌন্দৰ্য, আশ্ৰমৰ ৰূপ, আশ্ৰমৰ যিটো প্ৰকৃত যিটো আধ্যাত্মিক যিটো সত্তা, এই সমস্ত দেখি নাৰদেও সেই আশ্ৰম ত্যাগ কৰিবলৈ খোজা হ'ল, ইমান বিমোহিত হৈ গ'ল। আৰু সেইখন তপোবন এৰি প্ৰিয়পদে অন্য কথা চিন্তা কৰিব নোৱাৰে। এইফালে উত্তানপাত তেওঁ সপ্তদিবা পৃথিৱীৰ অধিপতি হ'ল, তেওঁৰ গুণ আৰু যশ কীৰ্তি জগতত বিয়পি গ'ল। এইখিনি সময়লৈকে ঠিকে আছে, যেতিয়ালৈকে তেওঁ সাংসাৰিক মায়াৰ মাজত নিমজ্জিত নহয় তেতিয়ালৈকে সকলো ঠিকে থাকে। কিন্তু যেতিয়াই তেওঁ সাংসাৰিক মায়াৰ মাজত যেতিয়া সোমাব, তেতিয়াহে তেওঁৰ আচল চৰিত্ৰটো প্ৰকাশ পাব, আচল ৰূপটো তেতিয়াহে আনে ধৰা পেলাব পাৰিব। আহক, ইমানলৈকে উত্তানপাত ৰজা জগতৰ কাৰণে এজন ভাল ৰজা, যশস্বী ৰজা, গুণী ৰজা। কিন্তু তাৰপিছত তেওঁৰ এই স্বভাৱটো বা চৰিত্ৰটো তেওঁ বৰ্তাই ৰাখিব পাৰে নে নোৱাৰে, আহকচোন বাৰু পিছৰ পদলৈকে আমি আগবাঢ়ো।
ইমান তেওঁ পাৰ্গত আছিল। সমস্ত অস্ত্ৰ শস্ত্ৰ শাস্ত্ৰতো তেওঁ পাৰ্গত আছিল, নিপুণ আছিল। তিনি ত্ৰৈলোকত তেওঁৰ সমান গুণে জ্ঞানে যশে কীৰ্তিয়ে কোনেও তেওঁক বলে পৰা নাছিল। সেইকাৰণে কৈছে দেৱ দ্বিজৰত বিস্মৃত ভকত যাৰ মহাগুণ গ্ৰাম। আৰু সেইজনৰ এই গুণ চৰিত্ৰৰ কথা দেৱলোকতো দ্বিজ সমাজতো ভকত সমাজতো তেওঁৰ এই কীৰ্তি সদায় আলোচনা কৰে। আৰু তেওঁ সপ্তদ্বীপৰ পৃথিৱীৰ উষাবৰ্ত নামৰ যিটো অংশ, সেই অংশত তেওঁ ৰজা হৈছিল যদিও 7টা দ্বীপৰ অধিকাৰী তেওঁ হৈছিল। আৰু এই উষাবৰ্ত নগৰৰ যিটো ৰূপ স্বৰ্গৰ ইন্দ্ৰপুৰীতকৈ কোনো গুণে কম নহয়। ইমান সুন্দৰ এক দেৱপুৰী ৰূপে তেওঁ সজাই পৰাই তুলিছিল। আৰু তাৰপিছতে তেওঁৰ যেতিয়া বৈবাহিক সম্বন্ধ আহিল, তেওঁ দুগৰাকী কন্যা তেওঁ বিয়া পাতিব লগা হ'ল। এগৰাকীৰ নাম হৈছে সুনীতি আৰু আনগৰাকীৰ নাম হৈছে পুৰুষী। এই দুয়োগৰাকী বাই আৰু ভনী সম্বন্ধত তেওঁলোকে একে মাতৃৰ সন্তান যেতিয়া একে মাতৃৰ সন্তান হিচাপে বাই ভনীৰ ৰূপে ইমান তেওঁলোকৰ মিলা প্ৰীতি আছিল, ইগৰাকী সিগৰাকীক এৰিব নোৱাৰা এটা অৱস্থা আছিল পিতৃগৃহ থকাৰ সময়ত। তাৰপিছতে এদিন তেওঁলোকৰ মাজত এটা আলোচনা হ'ল যে তুমি আৰু মই ইজনীয়ে সিজনীক এৰি থাকিব নোৱাৰোঁ, নেদেখাকৈ থাকিব নোৱাৰোঁ। কিন্তু কেইদিন দুদিন পিছত যদি তোমাৰ যদি বিয়া হৈ যায়, মোৰ যদি বিয়া হৈ যায়, তেতিয়াহ'লে তুমি আৰু মইতো কেতিয়াও আজিৰ দৰে এনেদৰে মিলা প্ৰীতিৰে থাকিব নোৱাৰোঁ। গতিকে আজিতো কোনো কাৰণতে আমি এৰালি হ'ব নিবিচাৰোঁ। গতিকে এটা সিদ্ধান্ত তেওঁলোকে কৰিলে, সেই আগতীয়াকৈ যিজন পুৰুষক তুমি বিয়া পাতিবা, পুৰুষীয়ে ক'লে সুনীতি, গতিকে সেইজন স্বামী ময়ো স্বামী বুজিব বিচাৰিম। তুমি আৰু মই একেজন পুৰুষকেই যদি আমি পতি ভজনা কৰোঁ বা স্বামী ভজনা কৰোঁ, তেতিয়াহ'লে তুমি আৰু মইতো একেলগে থাকিম, দেখা দেখিকে থাকিম, আমাৰটোতো এৰাৰি নহ'ব। আজি যেনেকৈ মিলা প্ৰীতি আছে, আগলৈকো যদি আমি তেনেদৰে মিলা প্ৰীতি থাকিব পাৰোঁ, তেতিয়াহ'লে গোটেই জীৱনটো আমাৰ কিমান সুখৰ হ'ব। এই বুলি তেওঁলোকে সিদ্ধান্ত কৰিলে। ঠিকে আছে, দেখা যাব বুলি তেওঁলোকে সিদ্ধান্ত ঠিকেই কৰিলে। আৰু এটা সময়ত জ্যেষ্ঠগৰাকী হ'ল সুনীতি। সুনীতিৰ লগত এই উত্তালপাত ৰজাৰ বৈবাহিক সম্বন্ধ ঘটি গ'ল। ঘটি যোৱাৰ পিছত দুদিনমান গৈ আছে, তাৰপিছত সেই উত্তালপাত ৰজাৰ ওপৰত মোহিত হৈছে সুৰুচিয়ে। আৰু আগৰ কথাটো আছে, তাৰপিছত সুনীতিয়েও এই সুৰুচিৰ অভিব্যক্তিটো ৰজাৰ আগত ব্যক্ত কৰালে। ৰজাক তেওঁ বাধ্য কৰালে যে তেওঁ যেতিয়া তোমাৰ স্বামীকৰণ কৰিছে, গতিকে মই একেবাৰে আপত্তি নকৰোঁ, তুমি তাইক গ্ৰহণ কৰা। আমি দুয়ো ভাই ভনী আনন্দমনে আমি চিৰদিন সুখেৰে আমি বাস কৰিম। এই বুলি যেতিয়া সুনীতিয়ে ৰজাক যেতিয়া উপদেশ দিলে, সেই অনুসৰি ৰজায়ো সুৰুচিক তেওঁৰ দ্বিতীয় পত্নী হিচাপে গ্ৰহণ কৰিলে। ইমানলৈকে বা ঠিকে আছে। যেতিয়া বিষয়ৰ মাজত যেতিয়া সম্বন্ধ আহি যাব, তাৰপিছত কি পৰিৱৰ্তন হয়, এটা সামাজিক দৃষ্টিত তাৰ বিষয়বিলাক নিশ্চয় ধৰা পৰিব। আহক আমি পৰৱৰ্তী পদলৈকে আগবাঢ়ি যাওঁ।
পাশে পুরুষির পুত্রে প্রভয় রাজায় স্নেহ কান্ত ওয়াতি গায়া করে করি পরিতারে উত্তম নাম দুর্ভোগা নীতি তাহান্তু নিকটি মুতয়ে কইব পাইলা অহবাঙ্গে পুনর দেখিনি প্রবল কানধুব নাম যদি রূপে গুণে দুহান্তু সমান তথাপি মতি অপুৰুষিত আপি ভজয়া শপতি দুৰ্ভগা ভৈ ৰাখো বিবাহৰ আগত দুয়োগৰাকী বাই ভনীৰ মাজত যিটো মিলাপ্ৰীতি আছিল, যেতিয়া বিবাহৰ পিছত একেজন স্বামীৰ লগতে যেতিয়া তেওঁলোকৰ সংগ আৰম্ভ হ'ল, লগে লগে বিষয়ৰ তাৰণাই কাবু কৰি পেলালে। এতিয়া বাই আৰু ভনীৰ মাজত ভনীয়েকৰ যিটো লক্ষণ সদায় চাব, জ্যেষ্ঠগৰাকী শান্ত শিষ্ট প্ৰকৃতিৰ হয় আৰু কনিষ্ঠগৰাকী সেই জ্যেষ্ঠগৰাকীতকৈ যেনেকেই নহওক কিছু চঞ্চল হ'ব, কিছু উৎপত্তীয়া হ'ব আৰু নিজৰ অংশটো তেওঁ পাবৰ কাৰণে বা আনৰ পৰাও তেওঁ কিবা নহয় কিবা প্ৰকাৰে অংশ তেওঁ দাবী কৰিবৰ কাৰণে তেওঁ বিচাৰে। এটাতো এটা সাংসাৰিক এটা নীতি এই বিষয়টো আহে। আজি ঠিক তেনেকৈ পুৰুষী আৰু সুনীতিৰ ক্ষেত্ৰতো সেইটোৱে হ'ল। যেতিয়া পুৰুষীয়ে উত্তম পাদক তেওঁ স্বামী হিচাপে পালে, লগে লগে স্বামীৰ ওপৰত তেওঁৰ অধিকাৰ তেওঁ সাব্যস্ত কৰিবলৈ সদায় যত্ন কৰিব আৰু বিষয়ে তেওঁ ইমান আকুলিত কৰিলে যে উত্তম পাদ ৰজাক কোনো ক্ষণতে চকুৰ পৰা আঁতৰিবৰ কাৰণে তেওঁ কেতিয়াও বাধ্য নকৰায়। এনেদৰে গতিকে সেইকাৰণে তেওঁৰ মনত এটা বাঞ্ছা আহিছিল যে মোৰো সন্তান হ'ব, তেওঁ মোৰ সুনীতিৰো সন্তান হ'ব। দুজনৰ ভিতৰত সন্তানৰ অধিকাৰ প্ৰথমতে কোনে পাব লাগে? নিয়মমতে জ্যেষ্ঠগৰাকীয়ে সন্তানৰ অধিকাৰ প্ৰথমতে পাব লাগে, কনিষ্ঠগৰাকীয়ে পিছত পাব। কিন্তু তেওঁৰ আশা আৰু আকাংক্ষা কামনাৰ ইমান প্ৰবলতা বাঢ়ি গ'ল, মনতে তেওঁ ভাবিলে যে মোৰ সন্তান যদি প্ৰথমতে জন্ম হয় তেতিয়াহ'লে মোৰ সন্তান ৰজা হ'ব পাৰিব। গতিকে এইটো তেওঁৰ মন যেতিয়া তেওঁ দৃঢ় হ'ল, লগে লগে তেওঁৰ ভগ্নীক বা তেওঁৰ জ্যেষ্ঠগৰাকীক তেওঁ দেখিব নোৱাৰা হ'ল। ৰজাৰ লগত কোনো কাৰণতে যে তেওঁৰ সম্পৰ্ক হ'ব নোৱাৰে, তাৰ কাৰণে ৰজাৰ পৰা সদায় আঁতৰত থাকিবৰ কাৰণে বিচাৰে আৰু ৰজা স্বৰ্গখনতে নিজৰ চকুৰ আগত ৰাখিবলৈ বিচাৰোঁতে এটা সময়ত ৰজাৰ মনতো সুনীতিৰ প্ৰতি অনীহা, পুৰুষীৰ প্ৰতি বাধ্যত পৰি তেওঁ আসক্ত হ'ব লগা হ'ল, যাৰ ফলত দ্বিতীয়গৰাকী ভগ্নীৰ গৰ্ভত প্ৰথমতেই সন্তান আহিল আৰু সেই সন্তানটোক গণিত পিঠি চাই নামাকৰণ ৰাখিলে তেওঁৰ নাম উত্তম। তাৰপিছত উত্তম যেতিয়া এই সংসাৰলৈ আহিল আৰু বেছি চকু পাৰি দেখিব নোৱাৰা হ'ল পুৰুষী সুনীতি। গতিকে এইকাৰণে এনেকুৱা এটা পৰ্যায়লৈকে ৰজাক যাবলৈ বাধ্য কৰালে। ৰাজধানীৰ পৰাই
ৰাজ্যৰ পৰাই যেন কুনীতিক আঁতৰ কৰি পেলাব তাৰ কাৰণে বাধ্য কৰালে আৰু সঁচাকৈ এই ৰাজমহলৰ পৰা বাহিৰ কৰি তেওঁ অৰণ্যত থাকিবৰ কাৰণে বাধ্য কৰালে। ৰজাই নিৰুপায় তেওঁ কনিষ্ঠাগৰাকীৰ চকুৰে চাব নোৱাৰা এটা অৱস্থা হৈ আছে, কাৰণ তেওঁ কামাসক্ত এটা ৰূপত পুৰুষী বাহুবন্ধনৰ মাজত তেওঁ বন্দী হ'বলৈ বাধ্য হৈছে, যাৰ ফলত মনত যি ভাৱ নাথাকক কিয় সেইটো প্ৰকাশ কৰিব নোৱাৰি তেওঁ বুকুতে লৈ আছে, যদিও কুনীতিক তেওঁ চকুৰ আঁতৰৰ পৰা চকুৰ পৰা আঁতৰলৈকে পঠিয়াব কাৰণে বাধ্য হ'ল। তেওঁ বনবাসী হ'ল। তেতিয়াহ'লে পুত্ৰজনৰ কথা কেনেকৈ? এইটো এটা প্ৰশ্ন আহে, নাহিব জানো? বাৰু ঠিক আছে, আমি বাৰু পদখন আগুৱাই যাওঁ। এই বিষয়টোৰ ওপৰতো আমি আলোচনা নিশ্চয় আনিম। এতিয়া যিহেতু বংশ বিৱৰণৰ সূত্ৰত কৰিছে, পুৰুষীৰ এজন পুত্ৰ হ'ল আৰু কুনীতিৰ এজন পুত্ৰ হ'ল। পুৰুষীৰ পুত্ৰ তেওঁৰ জ্যেষ্ঠ আৰু ধ্ৰুৱৰ পুত্ৰ আপোনাৰ কুনীতিৰ পুত্ৰজন হ'ল কনিষ্ঠ। এইটো বিৱৰণ এতিয়া আনিছে। ইয়াৰ পিছতো পাৰিবাৰিক কি সংঘাত আহে, আহকচোন বাৰু আমি পুনৰ পৰলৈকে কৃষ্ণ হয় কওক। জীৱনী যদি নেলেখি ৰূপৰ চৰিত্ৰ বুলি এতিয়া জীৱনী আৰু চৰিত্ৰৰ মাজত কিবা আছে নেকি? আৰু কুনীতি এতিয়া আমি পুৱমাটিৰ গীতত উদ্যান পাতটো আৰু কুনীতি এইখিনি কৃষ্ণ বাৰু আমি সময় সাপেক্ষে বিষয়টো অকণমান আলোচনা কৰিম বুলি ভাবিছিলোঁ, অলপ আগতীয়াকৈ আহিছে বাৰু, বেয়া কথা নহয়, ভালেই হৈছে বাৰু। এতিয়া আমি ক'ব লাগিব যে ধ্ৰুৱ চৰিত্ৰ আৰু ধ্ৰুৱৰ জীৱনী, জীৱনী নাহি বোলে চৰিত্ৰ হ'ল কেনেকৈ, নহয় জানো? আচলতে জীৱনী বুলি ক'লে সাধাৰণ এটা পৰ্যায়ৰ পৰা আৰম্ভ হৈ যায়, নিৰ্দিষ্ট এটা পৰ্যায়ত তাৰ সমাপ্তি হয়। কিন্তু ধ্ৰুৱৰ জীৱনৰ যিটো বৈশিষ্ট্য, এই বৈশিষ্ট্যটো ইমান বেছি ব্যতিক্ৰম, আপুনি তাক জীৱনীৰ লগত সম্বন্ধ কৰিব নোৱাৰে। কাৰণ চাওক, 5টা বছৰ বয়সতেই তেওঁ সংঘাত পাব লগা হ'ল, বা জীৱনৰ আৰম্ভণিৰ পৰাই জন্মৰ পৰাই তেওঁ সংঘাত পাইছে, আৰু সেই 5টা বছৰলৈ কোনেও কৰিব নোৱাৰা এটা অসাধ্য তেওঁ সাধন কৰিলে। গতিকে সেইকাৰণে তেওঁৰ যিখিনি কৰ্ম, তেওঁৰ যিখিনি ধৰ্ম, জীৱনৰ যিটো পৰিসীমাৰে কেতিয়াও বান্ধিব নোৱাৰে। এইকাৰণে আচলতে চৰিত্ৰটোৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। গতিকে জীৱনীৰ ওপৰত সেইকাৰণে গুৰুত্ব দিয়া, জন্ম আৰু মৃত্যুৰ বিষয়টোৰ ওপৰত জড়িত কৰা নাই। আৰু স্বাভাৱিকতে তেওঁ জীৱনটোহে হ'ল, কিন্তু মৰণটো প্ৰভু ভগৱানে কিন্তু পোনপটীয়াকৈ প্ৰদান নকৰিলে। তেওঁ এতিয়াও অমৰত্বই হৈ আছে। গতিকে সেইকাৰণে চৰিত্ৰৰ ওপৰত প্ৰাধান্য আহিছে। এতিয়া যদি এই উত্তানপাত গুৰুচি আৰু কুনীতিৰ বিষয়টোক যদি আমি আধ্যাত্মিক দৃষ্টিৰে যদি চাব পাৰোঁ, তেতিয়া একেজন পুৰুষে উত্তানপাতো হ'ব পাৰে, একেজন পুৰুষে প্ৰিয়ৱতো হ'ব পাৰে, একেগৰাকী নাৰীয়ে কুৰুচিও হ'ব পাৰে, একেগৰাকী নাৰীয়ে কুনীতিও হ'ব পাৰে। তাৰ তত্ত্বটো সুৰুচি নামটোতে তাৰ বিশেষত্বটো লুকাই আছে, আৰু সুনীতি তাতেই লুকাই আছে নামটো। এতিয়া ৰুচি আৰু নীতি দুটা শব্দৰ যিটো তাৎপৰ্য সেইটো চাওক। যিটো কৰি মই যিটো ভাল পাওঁ, সেই ভাল পোৱাটো আনৰ ভাল পোৱা বেয়া পোৱাৰ লগত সম্বন্ধ নাথাকে, সেইটো হৈছে ৰুচি। কিন্তু যিটো নীতি, এই নীতিটো সকলোৰে কাৰণে কিন্তু একে হ'ব লাগে। মোৰ কাৰণে যিটো, আপোনাৰ কাৰণে সেইটো, আন সকলোৰে কাৰণে সেইটো। গতিকে এই নীতিটো কেতিয়াও উলংঘন হ'ব নোৱাৰে। কিন্তু ৰুচি বুলি কোৱা ব্যৱস্থাটো প্ৰত্যেকৰে ক্ষেত্ৰত নিজা নিজা। মই যিটো ভাল পাওঁ সেইটো মোৰ কাৰণে এটা ৰুচি, আপুনি যিটো ভাল পায়, আপুনি যিটো কৰিব বিচাৰে,
আপোনাৰ কাৰণে সেইটো ৰুচি। কিন্তু এই ৰুচিটোৱে সমাজত নানান ধৰণৰ সংঘাতৰ সৃষ্টি কৰে। কাৰণ মোৰ লগত যদি আপোনাৰ নিমিলে, আপুনি যিটো খাই ভাল পায় মই সেইটো খাই বেয়া পাওঁ, তেতিয়াহ'লে স্বামী স্ত্ৰীৰ মাজত একেখন গৃহৰ মাজত কোনোবাই টেঙা খাই ভাল পায়, কোনোবাই জ্বলা খাই ভাল পায়, কোনোবাই মিঠা খাই ভাল পায়, কিন্তু একেটা ভাল পোৱা সেইখন যদি ঘৰত যদি নাই তেতিয়াহ'লে সমস্যা নহয় জানো? গতিকে এই ৰুচি বোলা ব্যৱস্থাটো নিশ্চয় পৰিৱৰ্তন সাধন কৰিব পৰা এটা দিশলৈকে যাব লাগিব, এৰা ধৰা কৰিব পৰা এটা ব্যৱস্থালৈকে যাব লাগিব। কিন্তু যেতিয়ালৈকে নাযায় তেতিয়ালৈকে সংঘাত চলি থাকিব। কুৰুচি আৰু কুনীতি হৈছে বিষয়টো সেইটোৱে। মই যিটো ভাল বুলিছোঁ সেইটো মোৰ মতে হ'ব লাগিব। শুনিকে কৈছে নহয়, মই যিটো ভাল বুলি কৈছোঁ যদি বেলেগৰ কাৰণে যদি বেয়া, তেতিয়াহ'লে মোৰ ভাল পোৱাটো মই বিসৰ্জন দিয়াটো কেতিয়াও অনুচিত নহয়। গতিকে নীতিটো সদায় আনৰ কাৰণে আদৰ্শ হয়, কিন্তু ৰুচিটোৱে আনৰ কাৰণে হয়তো দুখদায়ক হ'ব পাৰে। গতিকে কুৰুচি কুনীতিৰ ক্ষেত্ৰত সেইটো হৈছে। এতিয়া হৈছে উত্তাল পাত। এতিয়া উত্তাল পাত কোন? এতিয়া আমি দয়া, ক্ষমা, হিংসা, জেদ, অহংকাৰ সমস্তখিনিকেতো আমি 24টা তত্ত্বৰ যিখিনি মহৎ গুণ, সেইখিনি গুণকে আমি দেহৰ ভিতৰতে আমি লৈ থকা নাজানো। যি সময়ত আমাৰ যিটো শুদ্ধ ভাৱনা, শুদ্ধ তাৰণা, এইখিনি আমি উপলব্ধি কৰিম, তেতিয়ালৈকে আমি ভাল মানুহ হৈ থাকিম। কিন্তু যেতিয়ালৈকে আমি হিংসা, জেদ, অসূয়া, লোভ, মোহ এই মায়াৰ ওপৰত যদি বেছিকৈ আসক্তি হওঁ, তেতিয়া আমাৰ অন্তৰত থকা দয়া, ক্ষমা, মৰম, চেনেহ এই গুণবিলাক আপোনা আপুনি দমন হৈ যায়, তল পৰি থাকে। গতিকে তেতিয়া নিজৰ বুলি কৰ্ম কৰিব নোৱাৰে। ঠিক তেনেকৈ এই উত্তাল পাত শব্দটোৰ অৰ্থটো সেইটোৱে। উত্তাল মানে কি? উত্থান হোৱা, যশ কীৰ্তি সমস্তবিলাক ঊৰ্ধ্বগামী হোৱা। কিন্তু যেতিয়া তেওঁ নিজৰ কৰ্ম আৰু ধৰ্মটো যদি হেৰুৱাই পেলায়, তেতিয়া কলৈকে নামি আহিব? আকৌ নিম্নগামী হ'ব লাগিব। কলৈ যাব? একেবাৰে ভৰিত পৰিব, পাদত পৰিব। গতিকে সেইকাৰণে উত্তাল পাত চৰিত্ৰটো সেইটোৱেই। প্ৰথমতে যশ কীৰ্তি তেওঁ ঊৰ্ধ্বগামী হৈ গ'ল, আৰু যেতিয়া কুৰুচিৰ কবলত পৰি লগে লগে সমস্তবিলাক পদানত হৈ গ'ল, নিজৰ মনে একো কাম কৰিব নোৱাৰে। উত্তাল পাত নামৰ তাৎপৰ্য আমি তেনেদৰে বিশ্লেষণ কৰিছোঁ। বাৰু আহকচোন, ইয়াৰ পিছত আমি পুনৰ পৰলৈকে কৃষ্ণ ছবি অ দিনে কয়ো কাণ